लगाले लगाले माइकीए सर लगाले बंधु बान्धवीসকল আপোনালোকে বাৰু গম পাইছেনে যে দুটা পাখণ্ডক মাইकीए সর লগাইছে এটা কাপোৰ খুলিছে আৰু এটা সর লগাইছে কানতলিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু আপোনালোকে শুনি আচৰিত হ'ব যে সর লগাইছে আৰু কাক সর লগাইছে জানেনে এই যে বাক্সা জিলাত যে আছে গয় সেইখন নতুন জেলত থকা কিটাক বুলে সর লগাইছে আৰু নলগাবনো কিয় বাৰু আপোনালোকে ইতিমধ্যে গম পাইছেনে সোশ্যাল মিডিয়াত এখন ফটো ভাইৰাল হৈছে ষ্টুডিও ভিতৰত দুটা যে খাবটা খাবটি কৰি আছে হেতুটা বাৰু কোন নিশ্চয় আপোনালোকে গম পায় নহয় জানো হেকিটা কোন গটিকে এজনী আছে আমাৰ একে বেঙি মাত নুফুটা প্ৰভা বাইদেউ আৰু এটা হল কোন গম পাইছে বাক্সা জিলাত আছে জেলত আৰু বাহি বজুৱাটো বাহি বজুৱাই আৰু কে বাহি বজুৱাৰ বলে কাপোৰ খুলিছে আৰু কাপোৰ কিয় নখলিব কাৰণ তেওঁ কাপোৰ খুলি মানুহক দেখাই পুৰে আৰু এজন যে আখিনাখন ফুটলোৱা কি আছিল জানো কেজন মানুহ পাহৰি গৈছো এই মুহূৰ্তত সেইজনে যে কৈছিলে বুলে শ্যাম কানু বুলে গে হয় মাইকী মানুহ তেওঁ বুলে মাইকী মানুহক ভাল নাপায় মতা মানুহকহে ভাল পায় আৰু সেইজনে অভিজিত শৰ্মা সেই অভিজিত শৰ্মা বুলাজনে কৈছো তেওঁ বা সেই সময়ত কেনেকৈ বা কথাটো কলে নে তেওঁ কিজনী সেই ভুক্তভোগী কিজনী অভিজিত শৰ্মা লগতে তেওঁ সেইবিলাক কাৰ্যকলাপ কৰিব পাৰে নহলে তেওঁ সাফাই কিয় দিব আৰু তাৰ পিছতে কিন্তু তেওঁ আকৌ কিবা উল্টা পাকু মাৰিছিলে নাজানো আৰু এখন কি লীলা কিন্তু এটা কথা মই শুনি আচৰিত হৈছো তেওঁলোকৰ মানে কাৰাগাৰৰ ভিতৰৰ কথা হে দে কাৰাগাৰৰ ভিতৰ আজিকালিতো জানেই আৰু কথা বুলিলে মানে বতাহৰ নিচিনা গুছি আহে নহয় জানো ভূত চতুৰ্দশীত ভূত ওলাইছে বোলে সিদ্ধাৰ্থক বোলে ভূতে কানতলিয়া স্বৰ বজাইছে আৰু মাইকী ভূতে শ্যাম কানুক কাপোৰ আজুৰিছে কাৰাগাৰৰ ভিতৰতে এতিয়া বাৰু ককচোন বন্ধু বান্ধৱীসকল কি কথা কি বতৰা নে এখন নাটক যদিও কিন্তু হেতু কাম কৰিছে সৰ মাৰিছে যাতে আমি এটু আশা কৰো ভূতে যাতে তাতে সৰ মাৰি তেতক শেষ কৰি থয় হেতুহে আমাক লাগে নহয় নে কাৰণ তেতিয়া আমি ন্যায় পাম বুলি ভাবো মুঠতে তেওঁলোক নাথাকিলে তেওঁলোক যদি কফিনত আহে তেতিয়া হলে আমি ভাবিম যে আমি ন্যায় পালো আমাক সেই তেনেকুৱা ন্যায়হে লাগে জুবিন গাৰ্গৰ ক্ষেত্ৰত দে আৰু বেলেগ আমাক অইন একো ন্যায় নালাগে আৰু ইফালে সেইজনীয়ে বুলে কি কৰিছে ইননি বিননি ধৰিছে এই হাফলঙেনে সেইফালে যে গ'ল সেইজনীটো গ'লেই হেৰি লগত এইটো কি বুলি কয় শেখৰৰ লগত সেইহালো কিন্তু ভাল মিলাই দিছে যা তহঁত তাত থাক হাফলং হ'বলা ন আৰু এইফালে ইয়াত এয়া গতিকে আৰু তেওঁলোকক ভূতে নেখেদি কি হ'ব কিন্তু মই জনাত সেইখন একেবাৰে নতুন জেল আৰু জেলৰ ভিতৰত জানো বন্ধু বান্ধৱীসকল মই আজি ফেচবুকত পাইছো জেলৰ ভিতৰত জানো মোবাইল ল'ব পাৰি কিন্তু এই যাকে মোবাইল কেনেকৈ লৈছে যদি জেলৰ ভিতৰত মোবাইল ল'ব পাৰে তেন্তে হলে তেওঁলোক কি ঠিক ৰাতি ঘৰতো আহি থাকিবহি পাৰে নহয়নে বাৰু কথাখিনি আৰু আপোনালোকে বাৰু বন্ধু বান্ধৱীসকল শুনিছেনে আৰু মই যে কৈছো সেই ফটোখন ষ্টুডিও ভিতৰত যে ফটো এখন দেখিছো সেইখন কিমান কি নাজানো আৰু সেইখন দেখিছো হে দেই পাইছো যেহেতু দেখিছো আৰু এখিনিতে বহুত কথা আহি পৰে এতিয়া এই ভূতৰ সৰ খাই একিটা কেনেকৈ কি হয় সেইটো ভগৱান জানে যিমানে যি নহওক তেওঁলোকক ভূতেওটো নেৰে আৰু বাহিৰলৈ আহিলেও তেওঁলোকক কিন্তু খুদাই নেৰে আৰু বাক্সা জিলা জুনে নেকি 2 নম্বৰী কৰি মানে হেৰি বদনাম দিবলৈ বিচাৰিছিলে সেই বাক্সা জিলাৰ কালি যেতিয়া এমহিয়া পাতিছিলে জুবিনৰ এমহিয়া পুণ্যতিথি পাতিছিলে তাত দেখিছো কাৰাগাৰৰ হেৰিতে গোটেই পুলিচ প্ৰশাসনক তেওঁলোকে সুন্দৰকৈ আপ্যায়ন কৰিছে সেই বাক্সা জিলাবাসীয়ে গতিকে তেওঁলোকলৈ বহুত ধন্যবাদ থাকিল আৰু লগতে কৈছো এই কিটাক যাতে আপোনালোকে ৰেহাই নিদিয়ে দেই যিমানে মিঠা কথা নকক কিয় যিমানে যি কথা নকক কিয় সকলো বাক্সা জিলাকে কৈছো তেওঁলোকক যাতে ৰেহাই নিদিয়ে মানে ইফালে কিফালে উলালে যাতে আপোনালোকে পুলিচ প্ৰশাসনক জনাই যে কেনেকৈ আৰু আচলতে হাত থাকিলেহে মানে তেওঁলোক ওলাব পাৰিব নহয় জানো গতিকে নাজানো আৰু মোবাইল চুইছে বুলি শুনিছো মোবাইল লৈছে বুলি শুনিছো যদি মোবাইল লৈছে মই ক'লো নহয় তেওঁলোকে ঘৰতো ইতিমধ্যে যাব পাৰিব গতিকে আৰু কিছুমান কথা ক'লো মই যে ঘৰৰ কথাটো ক'লো কিয় ক'লো জানেনে আপোনালোকে সকলোৱে গম পায় এসআইটিয়ে তেওঁলোকৰ ঘৰটো সিল কৰিছিলে আৰু বুলে কোনো নথকা অৱস্থাত সিল কৰিছিলে গতিকে
তাৰ পিছত সেই ঘৰটোত লাইট কেনেকৈ জ্বলায়, মাইকীজনী তাত কেনেকৈ থাকে, সেই শ্যামকানু মাইকীজনী, যিজনী মাইকীক আপোনালোকে সকলোৱে চাগে গম পায়, তেওঁ মানুহ মৰিলে মানুহৰ মৃত্যুৰ খবৰ পালে খিলখিলনি হাঁহি যে মাৰে, সেইজনীয়ে তাত কেনেকৈ বাস কৰে বাৰু, আৰু কাৰ লগত থাকে, কেনেকৈ তাত থাকিবলৈ পালে, কোনে দিলে সেইটো অধিকাৰ, চিল কৰা ঘৰটোত কেনেকৈ দিলে। আমি দেখোন দেখোঁ চিল কৰিলে হেৰি তলা এটা লগায় আৰু ৰঙা কাপোৰ হেৰি কৰি দিয়ে, যেতিয়ালৈকে নেকি চৰকাৰৰ মানুহে মানে খুলি নিদিয়েহি তেতিয়ালৈকে তাত কোনো সোমাব নোৱাৰে, হয়নে নহয়। একে গোটেই কেছ চেছ শেষ হোৱাৰ পিছতহে সেইটো তলা খুলি দিয়ে, কিন্তু এতিয়া জেলত থকাৰ পিছত কেনেকৈ সেইটো মানে খুলি দিলে, সেইটো বাৰু আচৰিত নহয়নে বন্ধু বান্ধৱীসকল। সেইকাৰণে কৈছোঁ মানে আইন সকলোৰে কাৰণে সমান নহয় নেকি। আৰু হয়ো মই আপোনালোকৰ ওচৰত এখন থাম্বনেইল লগাই দিম, চাবচোন। সেই ফটোখনৰ কাৰণে হয়তো চাগে তেওঁলোক এতিয়াও মানে হেৰি হোৱা নাই, মানে যিখিনি শাস্তি পাব লাগে সেইখিনি শাস্তি পোৱা নাই, গম পাইছেনে নাই। এই ফটোবিলাকে কিন্তু বহু কথা কৈ যায়। মানুহে কিছুমানে যে কয় এই ফটোহে উঠিছে, ফটো উঠে, ফটো উঠাৰো কিছুমান হেৰি আছে, কিন্তু এজন মানুহৰ লগত অহৰ্নিশে খাওঁতে বওঁতে কিছুমান বিশেষ বিশেষ মুহূৰ্তত ফটো উঠা কাৰণটো কি বাৰু। আৰু আমাৰ সাংবাদিক কেইজনমানকো দেখিছোঁ, যিকেইজন এতিয়া মই আহি যাওঁ বাৰু সেই চৰ খোৱা কথাখিনি বাদ দিলোঁ। চৰ খাবই, ভূতেই হওক বা মানুহেই হওক, তেহেঁতক চৰ দিবই, নহয় জানো। এতিয়া মানুহে দিব পৰা নাই কাৰণে ভূতে দিছে। গতিকে আৰু এজনৰ কথা কওঁ, মই সাংবাদিক কীটাণু কথা কওঁ এতিয়া আপোনালোকক। সেই কীটাণু বোলাটোৱে যিকোনো কথা কিয় কৈ থাকে বাৰু, পাগলেই নে যুগলেই নে, আৰু গম পাওঁ সেইজনে মানে মাল চাল খাই পেলাই ক'ব নোৱাৰা হৈ যিকোনো কথা কৈ থাকে, ৰাতিয়ে হওক বা হেৰিতে হওক, কিন্তু তেওঁ কিছুমান মানে এনেকুৱা বক্তব্য আগবঢ়ায় ফাল্টু, ইফালেও কয় সিফালেও কয়। আজি দেখিলোঁ এটা হেৰিত কিবা BTAD CTAD সেইখনৰ কথা ক'লে, সেইবিলাক আমাক নালাগে নহয়, হয়নে নহয়। বৰ্তমান আমাক ৰাজনীতিত কোন BTADত জিকিছে, কোন কি কৰিছে, সেইবিলাক আমাক একো নালাগে, কিন্তু আমাক লাগে জুবিন গাৰ্গৰ ন্যায়হে। তেওঁ সেইটোকে নকৈ কিবা উলট পালট কথা কৈ থাকে। কি ক'লে জানেনে, BTADত বোলে BJPৰ কোনো শত্ৰু নাই বোলে। শত্ৰু আছে নাই আমি তেওঁক সুধিছোঁ নেকি, আমিতো তেওঁক সোধা নাই। সেই দুমুখীয়া কীটাণুটোক, হয়নে নহয়। এই গুণেশ্বৰ কুকুৰক যেনেকৈ মানে কি ক'ম আৰু, কুকুৰৰ লগতে তুলনা কৰা হয় যিহেতু, আৰু গুণেশ্বৰক দেখিছে নহয় কি কি কৰি থাকে। মানে তেওঁ সেইটো কথা কৈছে। BTADত মই এইখিনিতো বাৰু পঢ়ি নিদিওঁৱেই, সেইখিনিকে ক'লোঁ। আৰু পৰিৱেশ পৰিস্থিতি আচল ভয়ানক, ঘনে ঘনে হিংসাত্মক ঘটনা সংঘটিত হৈছিল বড়োভূমিত। সেইটো আমাক কেলৈ লাগে, আগতে কিবা হৈছে নহৈছে সেইবিলাক আমাক নালাগে নহয়, হয়নে নহয়। হাগ্ৰামা মহিলাৰ নেতৃত্বত তৰুণ গগৈ কাৰ্যকালত BPFৰ চৰকাৰ চলিছিল BTADত। সেই সময়তো দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছিল। NDFBৰ তৎপৰতাৰ বাবে অশান্ত হৈ পৰিছিল বড়োভূমি। এইবিলাক আমাক এতিয়া কি কৰিবলৈ লাগে, হয়নে নহয়। তেওঁ মাল খালে বুলি সকলোৱে মাল খাই নাথাকে নহয়। ফোনটো খোলাৰ লগে লগে তেওঁ সেইবোৰ আহি থাকিব, আমাৰ লগত নালাগে নহয়। যেতিয়া চবেই ৰিপৰ্ট মাৰিব তেতিয়াহে গম পাব, হয়নে নহয়। তেওঁ এই কথাটো কেতিয়া কৈছে জানেনে, দুদিনৰ আগত কৈছে দেই, দুদিনৰ আগত তেওঁ এই কথাটো কৈছে। আৰু এতিয়া আৰু এটা কথা কৈছে, অভূতপূৰ্ব ঘটনা সংঘটিত হৈ গ'ল আজি, মানে যোনদিনাখন বাক্সা জিলাত যে ঘটনাটো হৈছিলে সেইটো কথা কৈছে। আজি তেনেকুৱা এটা ঘটনা সংঘটিত হৈ গ'ল। হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ সদস্য হিচাপে BPFৰ চৰণ বড়োৱে শপত ল'লে। ইয়াৰ লগে লগে অসমত NDFB মিত্ৰদলৰ সংখ্যা বৃদ্ধি পালে। এইডালৰ কথা শুনিলে মানুহৰ মাথা নষ্ট হ'ব আৰু ভালকৈ গম পায় যে এজন কি। গতিকে এতিয়া এজনে কৈছে দেই, জুবিনদাৰ লগত আপোনাৰ ব্যক্তিগত সম্পৰ্ক খুবেই ভাল আছিল। জুবিনদাৰ দুখনমান চিনেমাত আপোনাক অভিনেতা হিচাপে লৈছে। আমি জানো জুবিনদাই কিন্তু ঘনিষ্ঠ বন্ধুক সেই তেওঁৰ ছবিসমূহত অভিনয় কৰিব দি বন্ধুত্ব উপহাৰ দি থৈছিল। আপুনি আপোনাৰ আহিবলগীয়া খাকী ছবিখনৰ জুবিনদাৰ কণ্ঠত গীত বাণীবন্ধন কৰিছেনে নাজানো, সময়ত গম পাম। অৱশ্যে এয়া এক অন্য বিষয়। কথাটো হ'ল জুবিনদাৰ আপুনি এগৰাকী ভাল
ভাল কি বুলি লিখিলে ভাল বন্ধু তেওঁ ন্যায়ৰ বাবে সকলোৱে দাবী জনাই আহিছে গৰিমা বৰ চকু পানী দেখি সকলোৱে বাকৰুদ্ধ হৈ পৰিছে তেনেস্থলত তেওঁ ন্যায় নোহোৱালৈকে অন্য বিষয়ৰ অৱতাৰণা কৰি জুবিনদাৰ ন্যায্য দাবীক একাষৰীয়া নকৰে যেন জয় জুবিনদা গতিকে এই মানে হেৰিজনে যুৱকজনে সুন্দৰ এটা কথা কৈছে তেওঁৰ নামটো হ'ল পাৰ্থপ্ৰতিম শৰ্মা গতিকে চাওকচোন সেইজনক কিমানখিনি পৰামৰ্শ দিবলগীয়া হৈছে তেওঁ ছবিত তেওঁ গীতো হেৰি কৰাইছিলে মই আপোনালোকক হেৰিখন দেখাই দিম এইবিলাক মানুহে কি কৰিছিলে জানেনে এওঁ হ'ল শ্যামকানু নিচিনা এজন বেপাৰীয়ে আৰু সেই বেপাৰীয়ে তেওঁ কি কৰিছে এতিয়া ন্যায় দিব লাগে বুলি সেইটো নকয় তেওঁ কোবা মিটি এদি সেইবিলাক কথা মাৰি আছে আপোনালোকে ফটোখন চালে গম পাব গতিকে ফটো শেষত এটা কথা কওঁ বেপাৰীবিলাকে জুবিন গাৰ্গক শেষ কৰি দিলে আৰু বেপাৰী বুলি কোৱাৰ লগে লগে আৰু মদাহী কিছুমান সমৰ্থক আৰু লগত থকা যিখিনি মদাহী তেওঁলোকে কিন্তু শেষ কৰি দিলে আৰু এইখিনিয়ে শেষ কৰিব এই ৰৈ বিনালে যিখন ছবি যে আহি আছে সেইখনতো কিন্তু তেওঁলোকে বেপাৰ আৰম্ভ কৰিবলৈ লাগি গৈছে আৰু গৰিমাকো কিন্তু তেওঁলোকে ডুবাই দিব আপোনালোকে চাই থাকক ফটো শেষত এই কথাটোকে কয় মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ বাই বাই